2015 চনতে স্থাপিত হৈ সমাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি অহা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ বৰপেটা কেন্দ্ৰৰ অন্তৰ্গত তৰাজান গীতা পাঠশালাৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস সফল আৰু সুন্দৰভাৱে তৰাজান শৰীৰ চৰ্চা কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। অনুষ্ঠানটিৰ প্ৰাৰম্ভণিতে বি.কে. ৰাজশ্ৰী শইকীয়াৰ কথা আৰু সুৰেৰে সংগীত শিল্পী বি.কে. জয়শ্ৰী গোস্বামীৰ নেতৃত্বৰে পৰিৱেশন কৰা ঈশ্বৰীয় সমবেত সংগীতে দৰ্শকৰ মন মোহিবলৈ সক্ষম হয়। সমবেত সংগীতটিত কণ্ঠদান কৰে বি.কে. অৰ্পণা, বি.কে. মিনু, বি.কে. নিবেদিতা, বি.কে. নন্দিতা, বি.কে. অঞ্জলি, বি.কে. নিতুত আছে। নিজক আত্মা বুলি ভাবি তন মন ধন সকলো পৰম পিতা পৰমেশ্বৰক অৰ্পণ কৰি বিশ্ব কল্যাণকাৰী সেৱাৰ মতাদৰ্শৰে আগবঢ়া অনুষ্ঠানটি আঁত ধৰি সঞ্চালনা কৰে কবি, চিত্ৰশিল্পী, লেখিকা বি.কে. স্বপ্না বৰঠাকুৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকি ঈশ্বৰীয় সেৱাৰ সাৰগৰ্ভ বক্তৃতা আগবঢ়াই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ দশাবৰা আৰু বৰপেটা কেন্দ্ৰৰ সঞ্চালিকা বি.কে. ৰঞ্জনা বেহেনে। বি.কে. ৰঞ্জনা বেহেনেৰ সাৰগৰ্ভ বক্তৃতাৰ অন্য এক দিশ প্ৰতিফলিত হয় যে জীৱন, সমাজ, জীৱনৰ প্ৰতি খোজতে পৰমপিতা পৰমেশ্বৰক লগৰীয়া কৰি চলিব জানিলে জীৱনলৈ অহা সকলো বাধা সহজেই অতিক্ৰম কৰিব পাৰি। পোহৰলে বিতৰ মুখ্য সম্পাদক বিশিষ্ট সমাজকৰ্মী অমৰ বৰুৱা, কেন্দ্ৰীয় অবিৰত ভাগৱত পাঠ অনুষ্ঠানৰ নেত্ৰী তথা কবি আবৃত্তিকাৰ জয়শ্ৰী বৰা আৰু সমাজকৰ্মী ইউ.কে. সিঙে বিশিষ্ট অতিথিৰ আসন গ্ৰহণ কৰা অনুষ্ঠানটিৰ উদ্দেশ্য ব্যাখ্যা কৰে বি.কে. মঞ্জু কটকীয়ে। জোনমণি কলিতাৰ বিহু নৃত্য, বি.কে. নিতুল দাসৰ কণ্ঠৰ ঈশ্বৰীয় সেৱাৰ গীত, সংগীত শিল্পী জয়শ্ৰী গোস্বামী কণ্ঠৰ ভক্তি গীত, বি.কে. ৰঞ্জু পাঠকৰ কণ্ঠৰ ঈশ্বৰীয় সেৱাৰ গীত, লগতে ৰঞ্জু দাসে পৰিৱেশন কৰা ঈশ্বৰীয় সেৱাৰ আপাতনি গীত, গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰীত শীৰ্ষস্থান লাভ কৰা আৰাধনা শৰ্মাৰ ঈশ্বৰীয় অনুভৱে প্ৰেক্ষাগৃহত উপস্থিত দৰ্শকৰ মন মোহিবলৈ সক্ষম হয়। বিশিষ্ট অতিথি জয়শ্ৰী বৰাৰ কণ্ঠৰ ঘোষাই এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা অনুষ্ঠানটিত কাকজান মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বিশিষ্ট লেখিকা বি.কে. ডক্টৰ কনকা গোস্বামী, বি.কে. অঞ্জলি গোস্বামী, বি.কে. নিবেদিতা, বি.কে. নন্দিতা শৰ্মা আদি বেহেন ঈশ্বৰীয় সেৱাৰ বক্তব্য প্ৰদান কৰে। উক্ত অনুষ্ঠানতে তৰাজান গীতা পাঠশালাৰ মুখ্য সঞ্চালিকা বি.কে. ৰাজশ্ৰী শইকীয়া আৰু তৰাজান গীতা পাঠশালাৰ অন্যতম সেৱক বি.কে. বুবুল শইকীয়াক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। বি.কে. সাংস্কৃতিক কৰ্মী পবিত্ৰ গোস্বামী, বি.কে. লক্ষেশ্বৰ ভাই, বি.কে. গোহাঁই, বি.কে. সুৰেণ শৰ্মা, বি.কে. দীপ্তি শৰ্মা, বি.কে. মামু, বি.কে. ৰাজকিশোৰী, বি.কে. জোনমণি আদি বহু লোকে সেৱা আগবঢ়োৱা অনুষ্ঠানটিত প্ৰাক্তন শিক্ষয়িত্ৰী লেখিকা বি.কে. ৰাজশ্ৰী শইকীয়াই ঈশ্বৰীয় সেৱাৰ তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে। বি.কে. স্বপ্না বৰঠাকুৰে শলাগৰ কৰাই আগবঢ়োৱা তৰাজান গীতা পাঠশালাৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱসটি নিতুল দাসৰ কণ্ঠৰ বাবাৰ সেৱাৰ ঈশ্বৰীয় গীতাৰে সামৰণি কৰা হয়।